নমস্কাৰ, মই নিনে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া আজি বনাবলৈ লৈছোঁ বেঙেনাৰ সৈতে শুকান মাছ। আৰু তাৰ বাবে মই ইয়াত ধুনীয়াকৈ 3টা সৰু চাইজৰ বেঙেনা লৈছোঁ, লগতে এটা আলু, আদা, নহৰু, কণ বিলাহী আৰু জলকীয়া লৈছোঁ আৰু পিঁয়াজ ধুনীয়াকৈ আটাইবিলাক ধুই মেলি লৈছোঁ। তাৰপিছতে এয়া শুকান মাছ কেইজনী মই প্ৰথমতে ঠাণ্ডা পানীয়ে ভালদৰে ধুই লৈছোঁ, যাতে বালিখিনি গুচি যায়। আৰু তাৰপিছতে এয়া অলপ গৰম পানী দি অলপ সময়ৰ বাবে তিয়াই ৰাখিছোঁ। ইয়াৰ পাছতে বেঙেনাকেইটা মই সমান চাইজত আটাইকেইটা কাটি লৈছোঁ। আৰু ইয়াৰ পাছতে মই এয়া আদা নহৰুকেইটাও একেবাৰে একেলগে খুন্দি লৈছোঁ। আৰু এয়া আদা নহৰুৰ লগতে মই জলকীয়া 3টাও তাৰ লগতে খুন্দি লৈছোঁ। আৰু এয়া ধুনীয়াকৈ আটাইবিলাক ৰেডি কৰি লৈছোঁ। তাৰপিছতে এয়া কেৰাহীখন গৰম হ'বলৈ দি অলপ তেল দি তাতে অকণমান নিমখ দি লৈছোঁ। প্ৰথমতে সেই তিয়াই থোৱা মাছকেইজনী অলপ সময়ৰ বাবে ভাজি ল'ম। অলপ সময় ভজাৰ পাছতে মাছকেইজনী কাঢ়ি লৈ সেই একে তেলতে মই প্ৰথমতে আলুকেইডোখৰ ভাজি লৈছোঁ। তাৰপিছতে এয়া আলুকেইডোখৰ অলপ ফ্ৰাই হ'ব দি এই একে তেলতে মই পিঁয়াজকেইডোখৰ ভাজি তাতে কণ বিলাহীকেইটা দি দিছোঁ। তাৰপিছতে এয়া খুন্দি ৰখা আদা নহৰু আৰু জলকীয়াৰ পেষ্ট আৰু এয়া অলপ সময় ভাজি লৈ তাতে কাটি ৰখা বেঙেনাকেইডোখৰ দি অলপ সময় ভাজি লৈছোঁ। তাৰপাছতে এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি তাৰ ওপৰতে ভাজি ৰখা আলুকেইপিচ দি দিছোঁ। অলপ সময় ভজাৰ পাছতে অকণমান গৰম পানী দি ভালদৰে সিজিব দিছোঁ। আৰু এয়া আনফালে মই শুকান মাছৰ চাটনিৰ কাৰণেও প্ৰথমতে কেইজনমান শুকান মাছ তেল এখনতে দি অলপ সময় ভাজি লৈছোঁ। তাৰপাছতে এয়া কেইটামান কণ বিলাহী, আদা নহৰু আৰু অলপ পিঁয়াজ দি সেইকেইডোখৰো অকণমান ভাজি লৈছোঁ। তাৰপাছতে এয়া ইফালে তৰকাৰী ধুনীয়াকৈ সিজি গৈছে, তাতে মই উঠনি ভাজি ৰখা মাছকেইটা দি দিছোঁ। আৰু এনেকৈ ল' ফ্লেমত অলপ সময় ভজাৰ পাছতে ধুনীয়াকৈ তৰকাৰী ৰেডি হৈ গৈছে। আৰু এয়া চাটনিৰ বাবে ধুনীয়াকৈ এইবিলাক সিজি গৈছে। তাৰপাছতে এয়া খুন্দনাতে ধুনীয়াকৈ খুন্দি মেলি ল'লোঁ, তাতে অকণমান মিঠাতেল দি দিছোঁ, অকণমান নিমখ। তাৰপাছতে এয়া খুন্দনাতে ধুনীয়াকৈ খুন্দি মেলি ধুনীয়াকৈ সানি লৈছোঁ। আৰু এয়া আমাৰ ধুনীয়াকৈ চাটনি ৰেডি হৈ গৈছে। আৰু এয়া ধুনীয়াকৈ ভাত আৰু তৰকাৰী লৈ লৈছোঁ। তাৰপাছতে এয়া লৈ লৈছোঁ শুকান মাছৰ চাটনি। তৰকাৰীখন খাবলৈ খুবেই বেছি সোৱাদ লগা হয়। ময়ো প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছোঁ। ইয়াত বনাওঁতে বহুতখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, প্লিজ আপোনালোকে সেই ভুলখিনি দেখাই দিব। ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় আৰু যদি আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'তে পুনৰ লগ পাম। থেংক ইউ।